বলাৎকাৰ আৰু নাৰীজনিত অপৰাধৰ বিৰুদ্ধে ওলাই আহিল হাইলাকান্দিৰ মুছলমান সমাজ। আল মাৰ্কাজুল মিলি ফাউণ্ডেশ্যন উদ্যোগত আজি অনুষ্ঠিত হয় বিশেষ সজাগতামূলক সভা। মাৰ্কাজুল মিলি ফাউণ্ডেশ্যনৰ অধ্যক্ষ মৌলানা হুছেইন আহমেদ বৰভূঞাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশেষ সভাত অংশগ্ৰহণ কৰে হাইলাকান্দি জিলা প্ৰশাসন তথা শিলচৰ মেডিকেল কলেজৰ বিশিষ্ট চিকিৎসকসকলে। প্ৰয়োজন সাপেক্ষে গাঁৱে গাঁৱে গৈ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ সম্পৰ্কে সজাগতা অভিযান চলোৱাৰ পোষকতা এই সভাৰ। বলাৎকাৰ আৰু নাৰীজনিত অপৰাধৰ বিৰুদ্ধে এবাৰ ওলাই আহিল হাইলাকান্দিৰ মুছলমান সমাজ। আল মাৰ্কাজুল মিলি ফাউণ্ডেশ্যনৰ উদ্যোগত আজি অনুষ্ঠিত হয় বিশেষ সজাগতামূলক সভা। মাৰ্কাজুল মিলি ফাউণ্ডেশ্যনৰ অধ্যক্ষ মৌলানা হুছেইন আহমেদ বৰভূঞাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশেষ সভাত অংশগ্ৰহণ কৰে হাইলাকান্দি জিলা প্ৰশাসন তথা শিলচৰ মেডিকেল কলেজৰ বিশিষ্ট চিকিৎসকসকলে। প্ৰয়োজন সাপেক্ষে গাঁৱে গাঁৱে গৈ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ সম্পৰ্কে সজাগতা অভিযান চলোৱাৰ পোষকতা এই সভাৰ। আজিকালি দেখিছোঁ মই ইয়াত মোৰ অসমত আৰু ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত যে সমস্যাটো হৈছে নাৰী দৰ্শন আৰু নাৰীৰ ওপৰত নিৰ্যাতন হৈছে। এই নিৰ্যাতনটো মানে কেনেকৈ ষ্টপ কৰিব লাগে, বন্ধ কৰিব লাগে, ইয়াৰ পিছত মোৰ মানে আল মাৰ্কাজুল মিলি ফাউণ্ডেশ্যনে এটিও বহি চিন্তা কৰিছে আৰু মোৰ ভেৰিয়াছ প্লেচৰ পৰা গোটেই শিক্ষিত মানুহসকল ইয়াত আনিছে আৰু ডাকি বহি ইয়াত এডমিনিষ্ট্ৰেশ্যনৰ পৰা মানুহ ছিল, ইয়াৰ মেডিকেল কলেজৰ পৰা আইনৰ পৰা মানুহ ছিল, এডুকেটেড মানুহ ছিল, সকলোৱে মিলি ইয়াত একটো মানে সিদ্ধান্ত লৈছে আৰু প্ৰিভেনশ্যন অফ ৰেইপৰ ওপৰত আলোচনা কৰিছে যে কিবা সচেতনতা বৃদ্ধি কৰিব লাগে মানুহবিলাক আৰু ৰেইপৰ পৰা নিষ্ঠা দিব লাগে। সমাজটো মানে সচেতন মানে কৰিবৰ মোৰ ঘৰৰ পৰা আৰম্ভ কৰিব লাগে আৰু গোটেই মানুহবিলাক এই কথাত মানে সহমত কৰিছে আৰু আল মাৰ্কাজুল মিলি ফাউণ্ডেশ্যনৰ পৰা ইয়াত এই সিদ্ধান্তবিলাক লৈছোঁ আৰু লিখিত আৰু মোৰ পৰা এইটো গভৰ্ণমেণ্টক পঠাই দিব, গ্ৰামে গোটে মানুহৰ হাতত পঠাই দিব, এইটো লিখিত ৰিটেন কপি।